নগাঁৱৰ পুৰণি এটি ৰোডত ভয়ংকৰ অগ্নিকাণ্ড ইউনিক নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখন জ্বলি ছাৰখাৰ অগ্নি নিৰ্বাপক বাহিনীৰ কেইবাখনো গাড়ীয়ে জুই নিৰ্বাপনৰ চেষ্টা এই জুইত ভস্মীভূত হ'ল 6খনকৈ দোকান অগ্নিকাণ্ডৰ ফলত জাহ যায় কোটি টকাৰ সম্পত্তি দোকানৰ মানুহ নেকি নগাঁও চহৰ একেবাৰে মাজমজিয়াত এইখিনি মাৰোৱাৰী পট্টি বুলি কয় ইয়াত আজি প্ৰায় 9মান বজাত ইয়াত এখন দোকানৰ পৰা আৰম্ভ হ'ল কিন্তু 6খন দোকান সম্পূৰ্ণভাৱে ভস্মীভূত হৈছে অতি পৰিতাপৰ কথা কেইবাখনো ভাল ভাল দোকান তেওঁলোকৰ যথেষ্ট সামগ্ৰী আছিলে আৰু বহুতে চৰ্ট চাৰ্কিট হোৱা বুলি কৈছে 6খন দোকান একেবাৰে ভস্মীভূত হৈছে আৰু সকলোবিলাক মোৰ চিনাকি মানুহ মোৰ বন্ধু আছে সত্যবাৰ নিজৰ দোকানো আছিলে কেইবাগৰাকী প্ৰতিখন দোকানে মোৰ চিনাকি অতি দুখ পাইছো কিন্তু এটা কথা ঠিক যে স্থানীয় ৰাইজ আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে তেওঁলোকে খুব সোনকালে জুইখিনি নুমুৱাবৰ কাৰণে সম্ভৱ হ'ল গতিকে মই ৰাইজকো ধন্যবাদ জনাইছো লগতে ফায়াৰ ব্ৰিগেডক বিশেষকৈ অগ্নিনিৰ্বাপক বাহিনীয়ে মোক সকলোকে ধন্যবাদ জনাইছো কাৰণ আৰু অলপ বেছি সময় হ'লে আৰু দোকান জ্বলি নাহে গতিকে একেবাৰে ঘনকৈ দোকানবিলাক আছে গতিকে বিশেষভাৱে ইয়াত আমাৰ গিফ্টৰ আইটেমৰ হওক ৱাইন শ্বপৰ পৰা আৰম্ভ কৰি পেলাই কেইবাখনো দোকান আৰু বিশেষকৈ যিবিলাক আমাৰ গিফ্টৰ দোকানবিলাক আছিলে থাৰ্মোকোল থাকে প্লাষ্টিকৰ সামগ্ৰী আৰু সেইকাৰণে অকণমান জুইখিনি বেছিকৈ লাগি গ'ল মোৰ ৱাইন শ্বপ আছে মোৰ লাইচেঞ্চ মোৰ নহয় লাইচেঞ্চৰ যিটো মানে বিনা শৰ্মা বুলি কয় কিন্তু তেখেতৰ প্ৰপাৰ্টি এইটো কিমান টকাৰ ইয়াতে সম্পত্তি 30-40 লাখ মান টকা আছে কিমানখন দোকান ইয়াতে জ্বলিছে কিমানখন জ্বলিছেতো মই সেইবিলাক চোৱাই নাই মই নিজৰ দোকানখনত মই সোমাই মানে নিজে হেৰি হৈছো ইয়াত মানে মানুহৰ ইয়াত যিমান কাষ্টমাৰ আছে চবেই জানে বহুত দামী দামী মাল থাকে ইয়াত বহুত 5,000 8,000 টকীয়ালৈকে দাম থাকে এইবিলাকতো ভেলুলেছ হৈ গ'ল চব জ্বলি গ'ল এতিয়া জাগাখিনিৰ নাম এইটো মাৰোৱাৰীপট্টি হয় 94 পৰা এখন দোকান আছে জুই সত্ৰটো মই এতিয়ালৈকে গম পোৱা নাই কি হৈছে সেইটোতো মানে জানো সেইটো তেখেতসকলে চাব অকণমান ক'ৰ পৰা কি হৈছে প্ৰপাৰ্টিটো মোৰ যিজন লাইচেঞ্চি বিনা শৰ্মা তেখেতৰ প্ৰপাৰ্টিয়ে হয় গোটেইটো আৰু যিমান দোকান জ্বলিছে